মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ শূন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছো ক্লাছ 6 ইংলিছৰ যেটো 4 নম্বৰ লেসন আছে মাই ল্যান্ড এই লেসনটিৰ কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা, একেবাৰে ইন্ডলৈকে চাই থাকিবা আৰু তোমালোকৰ কাৰণে প্ৰতিটো প্ৰশ্ন উত্তৰ মই একেবাৰে শৰ্ট কৈ লিখি নিছো ঠিক আছে। সো ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা। মাই ল্যান্ড এটো এটা কবিতা হয়, তো বলা আমি কবিতাটো এবাৰ পঢ়ি লও তাৰ পিছত প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম ঠিক আছে। কবিতাটো পঢ়ি ললে মানে প্ৰশ্ন উত্তৰবিলাক বুজি পোৱাটো ইজি হৈ যাব ঠিক আছে। মাই ল্যান্ড মাই মানে মোৰ, ল্যান্ড মানে ভূমি বা মাটি ঠিক আছে, মোৰ ভূমি বা মোৰ মাটি। এট একচুয়ালি ল্যান্ড শব্দটোৰ দ্বাৰা কবিয়ে বা লিখক কি বুজাব বিচাৰিছে দেশৰ কথা কৈছে, অৰ্থাৎ মাই ল্যান্ড মোৰ দেশ ঠিক আছে, অৰ্থাৎ কবিয়ে নিজৰ জন্মস্থানৰ কথা ক'বলৈ বিচাৰিছে ঠিক আছে। তো চোৱা তোমালোকে এদৰে কবিতাটো পঢ়িবা। She is a rich and rare land. She শব্দটোৰ দ্বাৰা ইয়াত কবিয়ে নিজৰ দেশক বুজাইছে ঠিক আছে। Oh, she is a fresh and fair land. She is a dear and rare land. This native land of mine. Okay. Next paragraph to তোমালোকে এদৰে পঢ়িবা. The men then hearts are braver. Her women's hearts never waver. I would freely die to save her and think my lot divine. ঠিক আছে। তো যেটো কবিতা আছে মাই ল্যান্ড এই কবিতাটোৰ কবি হৈছে থমাস অসবৰ্ন ডেভিছ ঠিক আছে। অসবৰ্ন ডেভিছ, থমাস অসবৰ্ন ডেভিছ। তোমালোকে কবিজনৰ নাম মনত ৰখাই থৈ দিবা, 1 মাৰ্কৰ প্ৰশ্ন তোমালোকক সুধিব পাৰে ঠিক আছে। তো তোমালোকে কবিজনৰ বিষয়ে তোমালোকে পঢ়িবা, ইয়াত দিছে এবাউট দ্য পয়েট, একেবাৰে অলপেই দিছে ঠিক আছে। কবিজনৰ জন্ম ক'ত হৈছিলে, আয়াৰলেণ্ডত হৈছিলে, কিমান চনত হৈছিলে, 1814 চনত অক্টোবৰ মাহৰ 14 তাৰিখে ঠিক আছে। তো এইখিনি তোমালোকে পঢ়িবা। তাৰ পিছত তোমালোকক ইয়াত দিছে যে লেটস সি হোৱাট দা অৰ্ডছ বিলো মিন ইন দ্য পোয়েম। তো এই শব্দবিলাক কি হৈছে কবিতাটোত ব্যৱহাৰ হৈছে আৰু এই শব্দবিলাক কবিতাটোত ব্যৱহাৰ হৈ কি অৰ্থ প্ৰকাশ কৰিছে সেই অৰ্থবিলাক তোমালোকক ইয়াত দি দিছে। কবিতাটো তোমালোকে পঢ়া আগতে এইবিলাক পঢ়ি ল'বা, দেন তোমালোকৰ কাৰণে মানে কবিতাটোৰ অৰ্থ বুজি পোৱাটো ইজি হৈ যাব ঠিক আছে। ৰেয়াৰ মানে কি, ৰেয়াৰ মানে হৈছে দুষ্প্ৰাপ্য, যাক আমি সহজতে পাব নোৱাৰি ঠিক আছে, মানে যাক পাবলৈ টান। সামথিং নট seen very often ঠিক আছে। নেক্সট আছে নেটিভ। নেটিভ মানে কি, নেটিভ মানে নিজা ঠিক আছে। কানেক্টেড উইথ এ প্লেচ হুৱেৰ ইউ were born and lived for the first few years of your life ঠিক আছে। নেটিভ মানে কি নিজৰ বা নিজা ঠিক আছে, তাৰমানে য'ত যোনটো প্লেছত বা যোনটো জেগাত তোমাৰ জন্ম হয় আৰু তাত তোমালোকে যদি 5-6 বছৰ থাকা তেতিয়াহ'লে এইটো তোমালোকৰ কি হ'ব, জন্মস্থান হ'ব আৰু সেইটো তোমালোকৰ নিজা ভূমি হ'ব ঠিক আছে। সেইটোৱে মানে নেটিভ শব্দটোৰ দ্বাৰা জন্মস্থানক বুজোৱা হৈছে ঠিক আছে। নেক্সট আছে ৱেভাৰ। ৱেভাৰ শব্দটোৰ দ্বাৰা বিকাম উইক অৰ আনষ্টেডি বুজোৱা হৈছে ঠিক আছে। নেক্সট আছে ডিভাইন। ডিভাইন মিনছ ৱাণ্ডাৰফুল, কানেক্টেড উইথ গুড ঠিক আছে। অসমীয়াত ক'বলৈ গ'লে স্বৰ্গীয় ঠিক আছে। ডিভাইন শব্দটোৰ দ্বাৰা স্বৰ্গীয় বুজোৱা হৈছে, অৰ্থাৎ আটাইতকৈ সুখী ঠিক আছে। তো এতিয়া বলা আমি কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰোঁ। তো তোমালোকক প্ৰথমে কৈছে যে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, অৰ্থাৎ তোমালোকক কৈছে যে বলা চেক কৰোঁ যে আমি কিমান বুজি পালোঁ ঠিক আছে। তো এইটো এটা দেশপ্ৰেমমূলক কবিতা হয়, মাই ল্যান্ড এইটো এটা দেশপ্ৰেমমূলক কবিতা হয়, কবি হৈছে আয়াৰলেণ্ডৰ ঠিক আছে। তো বলা আমি প্ৰশ্নবিলাক চাওঁ কি দিছে। তোমালোকক 1 নম্বৰত কৈছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ, অৰ্থাৎ তোমালোকক তলতীয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে ঠিক আছে। তো মই তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে কৈ লিখি আনিছোঁ, যিহেতু তোমালোকে সদায় মোক কমেণ্ট কৰি থাকা যে ছাৰ কুৱেশ্যন আনসাৰবিলাক লং হৈ গৈছে অলপ শ্বৰ্ট কৰি দিয়ক ঠিক আছে। সেইকাৰণে মই তোমালোকৰ কাৰণে একেবাৰে যিমান চমুকৈ সম্ভৱ সিমান চমুকৈ লিখি আনিছোঁ অ'কে। চ' ষ্টুডেণ্ট চোৱা, তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য পয়েট, কবিৰ মতে, একৰ্ডিং মানে মতে বা অনুসৰি, কবিৰ মতে হু আৰ দ্য ব্ৰেভেষ্ট মেন ঠিক আছে, কোন আটাইতকৈ সুখী মানুহ ঠিক আছে। কবি যিহেতু আয়াৰলেণ্ডৰ হয়, তো কবিৰ মতে আয়াৰলেণ্ডৰ মানুহ আটাইতকৈ সাহসী মানুহ। যিহেতু আমি ইণ্ডিয়ানছে কবিতাটো পঢ়ি আছোঁ আৰু যিহেতু তোমালোকক কবিতাটো তোমালোকৰ পাঠ্যপুথিত যিহেতু হেৰি কৰিছে ইনক্লুড কৰিছে, ইট মিনছ তোমালোকে এইটো ধৰিব লাগিব যে ইণ্ডিয়াৰ মানুহবিলাক আটাইতকৈ সাহসী মানুহ ঠিক আছে, অৰ্থাৎ সকলোৱে নিজৰ দেশৰ কাৰণে আটাইতকৈ সাহসী হয় ঠিক আছে, কাৰেজিয়াছ হয়। তো তোমালোকে আনসাৰত লিখিবা যে একৰ্ডিং টু দ্য পয়েট দ্য মেন অফ হিজ নেটিভ ল্যান্ড আৰ দ্য ব্ৰেভেষ্ট মেন ঠিক আছে। কবিৰ জন্মভূমিৰ বা মাতৃভূমিৰ মানুহ হৈছে আটাইতকৈ সুখী মানুহ, মানে কবিৰ মতে আৰু। চ' এতিয়া বিট তোমালোকক দিছে হোৱেন উইল দ্য পয়েট কনচিডাৰ হিজ লট ডিভাইন অ'কে। ডিভাইন মিনছ কি কৈছিলোঁ, স্বৰ্গীয় সুখ বা আটাইতকৈ বেছি সুখ অ'কে। তো ইয়াত মানে তোমালোকক সুধিছে যে কবি আটাইতকৈ
সুখী কেতিয়া অনুভৱ কৰিব ঠিক আছে সো আনসাৰ হ'ব যে the poet will die willingly to save his native land and will consider his lot divine if what happens if that happens ঠিক আছে তাৰ মানে কবিয়ে যদি নিজৰ দেহক ৰক্ষা কৰিবৰ কাৰণে নিজৰ প্ৰাণটো দিব লগা হয় তেতিয়া হলে মানে কবিয়ে নিজৰ দেহৰ কাৰণে নিজৰ প্ৰাণটো দি দিব আৰু কবিয়ে যদি নিজৰ দেহৰ কাৰণে নিজৰ প্ৰাণটো দি দিব পাৰে তেতিয়া হলে কবিয়ে মানে স্বৰ্গীয় সুখ অনুভৱ কৰিব ঠিক আছে ষ্টুডেন্টস সো আই হোপ তোমালোকে কোৱেশ্চনৰ আনসাৰ বুজি পাইছা সো কিমান চমুকৈ লিখিছো হয়নে সো বলা নেক্সট কেছ চাও নেক্সট আছে সি তোমালোকক দিছে how do you know what the poet loves his country ঠিক আছে কি কৈছে how do you know that the poet loves his country ঠিক আছে কবিতাটোত কি কৈছে কবিয়ে নিজৰ দেহক ভাল পায় তো দেহপ্ৰেমমূলক কবিতা হয় কিন্তু কোনবিলাক শব্দৰ দ্বাৰা মানে কবিয়ে বুজাইছে যে কবিয়ে নিজৰ দেহক ভাল পায় ঠিক আছে ইয়াত কৈছে কবিয়ে দেহক ভাল পায় নিজৰ দেহক ভাল পায় কিন্তু মানে কেনেকৈ বা কোনবিলাক শব্দৰ দ্বাৰা কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে নিজৰ দেহক কবিয়ে ভাল পায় কবিটো ডাইৰেক্ট কোৱা নাই যে আই লাভ মাই কান্ট্ৰি তেনেকৈতো কোৱা নাই কিন্তু কিছুমান অৰ্ডছ ইউজ কৰিছে ঠিক আছে তো হেবিলাকি তোমালোকক লিখিবলৈ দিছে তো আনসাৰত লিখিবা যে we know the poet loves his country because he calls it dear and is willing to die for it ঠিক আছে তো কবিয়ে কি কৈছে কবিয়ে কৈছে কবিৰ দেহটো মৰমৰ হয় আৰু কবিয়ে কৈছে যে নিজৰ দেহৰ কাৰণে তেও মানে নিজৰ প্ৰাণটোকো দি দিব পাৰে ইমানে ভাল পায় নিজৰ দেহক তাৰ মানে কি তাৰ মানে কবিয়ে নিজৰ দেহক ভাল পায় হয়নে সো ধুনীয়াকৈ তোমালোকে লিখি দিবা নেক্সট আছে ডি তোমালোকক দিছে what is the poem about it means কি it means কবিতাটো কিহৰ বিষয়ে ঠিক আছে কবিতাটোত কিহৰ বিষয়ে ডিসকাস কৰা হৈছে কবিতাটো এটো যেটো এটা দেহপ্ৰেমমূলক কবিতা হয় it means কি হ'ব কবিতাটোত নিজৰ দেহৰ তাৰিফে কৰা হ'ব ন নিজৰ দেহৰ গুণগান গোৱাই হ'ব এটোইটো হ'ব ন সো it means কবিতাটো কবিৰ দেহৰ মানে you know এপ্ৰিচিয়েচনৰ ওপৰত মানে কবিৰ দেহৰ তাৰিফ কৰিছে কবি আৰু কবিতাটোৰ জৰিয়তে সো তোমালোকে উত্তৰ লিখিবা যে the poem is about the poet's deep love pride and devotion to his homeland ঠিক আছে next দুই নম্বৰ তোমালোকক দিছে write T if the statement write T for the correct statement and F for the incorrect statement in the box near each sentence ঠিক আছে ইয়াত কেইটামান সেন্টেন্স দিছে বা তোমালোকে কোভাৰ কেইটামান স্টেটমেন্ট দিছে ঠিক আছে যোন কেইটা স্টেটমেন্ট কারেক্ট হয় হে কেইটাৰ সন্মুখত যি বক্স আছে তাত তোমালোকক টি লিখিবলৈ দিছে টি শব্দটো দ্বাৰা ট্ৰু বুজাইছে ট্ৰু মানে সত্য অৰ্থাৎ যোন কেইটা সত্য হয় হে কেইটাত যোন কেইটা বাক্য সত্য হয় হে বাক্য কেইটাৰ সন্মুখত যি বক্স আছে হেবিলাকত টি লিখিব লাগিব আৰু যোন কেইটা অসত্য হয় হেবিলাকৰ আগত এফ লিখিব লাগিব এফ ফলছ বুজাইছে ঠিক আছে সোৱা এড কৈছে the poet's native land is rich and rare yes কবিতাটোৰ প্ৰথম যোনটো স্টেঞ্জা আছে তাতে কবিয়ে এটো কথা কৈছে ঠিক আছে সো এটো ট্ৰু হ'ব কবিৰ দেহ কি হয় ৰিচ হয় আৰু ৰেয়াৰ হয় ৰেয়াৰ মিন্স দুষ্প্ৰাপ্য যাক আমি সহজতে পাব নোৱাৰি ওকে নেক্সট আছে বি তোমালোকক দিছে the women of the poet's native land are courageous ঠিক আছে the women of the poet's native land are courageous ঠিক আছে অৰ্থাৎ কবিৰ নিজা দেশৰ বা কবিৰ জন্মভূমিৰ মহিলাসকল কি হয় courageous means কি সাহসী ঠিক আছে সো তোমালোকে যেটো বক্স আছে বক্সত টি দি দিবা নেক্সট আছে the poet is in praise of the men and women of his native land সো এত কি বহিব এত টি বহিব নেক্সট টি means কি true okay টু মানে সত্য নেক্সট আছে ডি the poet will die to save his native land unwillingly কবিয়ে নিজৰ দেহক সেভ কৰিবৰ কাৰণে মৃত্যুবৰণ কৰিব লেকিন কিন্তু আনউইলিংলি দিছে ইট মিন্স কি ইট মিন্স কবিয়ে ইচ্ছা নকৰে ঠিক আছে বিপদত পৰি বা মানে মজবুৰিত পৰি কবিয়ে নিজৰ দেহক সেভ কৰিবৰ কাৰণে বা সুৰক্ষা কৰিবৰ কাৰণে মৃত্যুবৰণ কৰিব কিন্তু তেনেকুৱা নহয় কবিয়ে মানে ইউ নো প্ৰাউড ফিল কৰি বা একেবাৰে আনন্দ মনেৰে নিজৰ দেহৰ কাৰণে মানে নিজৰ দেহক ৰক্ষা কৰিবৰ কাৰণে মন মানে হেৰি দি দিব নিজৰ ইউ নো নিজক মানে উৎসৰ্গ কৰি দিব আৰু নিজৰ দেহৰ সুৰক্ষাত ঠিক আছে তাৰ মানে কি কবি ইচ্ছা মানে আনউইলিংলি দিছে তাৰ মানে কবিৰ ইচ্ছা নাই বাট একচুয়ালি উইলিংলি হ'ব লাগিছিল দেন তোমালোকে টি দিব পাৰিলেহেঁতেন যেহেতু আনউইলিংলি দিছে তাৰ মানে কবিৰ মানে নিজৰ দেহৰ কাৰণে মৰিবৰ ইচ্ছা নাই এনেকৈ কৈছে আৰু কিন্তু ইচ্ছা আছে কবিয়ে মানে আটাইতকৈ বেছি সুখী অনুভৱ কৰিব
তো তোমালোকে F দিবা নেক্সট আছে the poet does not love his native land কি হৈছে the poet does not love his native land ইয়াত কৈছে কবিয়ে নিজৰ দেহক ভাল নাপায় কবিয়ে নিজৰ দেহক ভাল নাপালে কেনেকৈ দেহৰ মানে দেহপ্ৰেমমূলক কবিতা লিখিব ইটস ইম্পসিবল হয় নহয় সো তোমালোকে লিখিব লাগিব ফলছ কবিয়ে নিজৰ দেহক ভাল পায় আৰু হেকৰণেটো দেহপ্ৰেমমূলক কবিতা লিখিছে ন সো তোমালোকে F লিখিবা F মানে ফলছ ফলছ মানে ইনকাৰেক্ট ওকে তাৰমানে অশুদ্ধ বা অসত্য নেক্সট আছে 3 তোমালোকক দিছে read the following explanations of the two stanzas of the poem given below identify and write the stanza number next to each explanations okay তাৰমানে কি তোমালোকক যে কবিতাটো দিছে কবিতাটো দুটা প্যাৰাগ্ৰাফ আছে ৰাইট তো প্যাৰাগ্ৰাফ দুটা কি আছে গদ্যৰ ওপৰত আছে কিন্তু ইয়াত প্যাৰাগ্ৰাফ দুটা বৰ্ণনা কৰি দিছে ঠিক আছে তো কোনটো প্যাৰাগ্ৰাফ কোনটো মানে কোনটো এক্সপ্লেনেশন বা বৰ্ণনা কোনটো প্যাৰাগ্ৰাফৰ হয় হেতু তোমালোকক লিখিবলৈ দিছে তো এই যেটো বৰ্ণনা আছে ন বা এক্সপ্লেনেশন আছে এটো প্যাৰাগ্ৰাফ 2 হয় ঠিক আছে সো এট কি কৈছে যে the poet says that the men of his native land are braver than those of other lands the women are courageous the poet will die willingly to save his native land and will consider his lot divine if that happens ঠিক আছে তো এটো যেটো সেকেন্ড স্ট্যান্জা আছে হেতুৰ হেই হয় এক্সপ্লেনেশন হয় বা বৰ্ণনা হয় তো তোমালোকে কি লিখিব লাগিব 2 লিখিব লাগিব ঠিক আছে মই ধুনীয়াকৈ লিখি দিছো চাইছে লিখিলোৱা নেক্সট আছে the poet is all praise for his native land he says that his native land is rich and rare fresh and fair dear and rare he takes pride in the uniqueness of his native land এটো যেটো প্ৰথম প্যাৰাগ্ৰাফ আছে বা স্ট্যান্জা আছে হেতুৰ কি হয় হেতুৰ এক্সপ্লেনেশন হয় এটো বৰ্ণনা হয় ঠিক আছে সো তোমালোকে 1 লিখিব লাগিব যেটো দুটা প্যাৰাগ্ৰাফ আছে সো তোমালোকে 1 লিখি দিবা ওকে মানে এটো 2 হৈ গৈছে তাৰ মানে ডাইৰেক্টলি 2 নম্বৰটো 1 হৈ যাব যেটো দুটা প্যাৰাগ্ৰাফ আছে কবিতাটোত ন সো এতিয়া সোৱা সাইড তোমালোকক দিছে write the rhyming words from the poem for the ons given below তো ইয়াত তিনটা শব্দ দিছে রাইট তো এই শব্দবিলাকৰ হৈতে ছন্দ মিল থকা বা সাউন্ড মিল থকা ওকে শব্দ তোমালোকক লিখিবলৈ দিছে কোৰ পৰা কবিতাৰ পৰা দিছে ফেয়াৰ কি হ'ব ৰেয়াৰ ফেয়াৰ ওকে নেক্সট আছে সেভাৰ তোমালোকে লিখিব পাৰা ব্ৰেভাৰ ৱেভাৰ নেক্সট আছে শাইন তোমালোকে লিখিব পাৰা মাইন ডিভাইন ওকে ষ্টুডেন্টস আই হোপ তোমালোকে এখিনি বুজি পাইছে একেবাৰে ইজি হয় ন জাস্ট 6টা অৰ্ড লিখি দিলে হ'ল এইবিলাকৰ হৈতে hey ছন্দ মিল থকা next আছে 5 তোমালোকক দিছে in group discuss with your friends what you have understood from the poem and share with the class এই যে মাইল্যান্ড নামৰ কবিতাটো আছে এই কবিতাটোৰ বিষয়ে তোমালোকে কি বুজি পাইছা কবিতাটো পঢ়ি তোমালোকে কি বুজি পাইছা এই কবিতাটো পঢ়ি আমি কি বুজি পাইছো কবিয়ে নিজৰ দেহক বহুত ভাল পায় নিজৰ দেহৰ কাৰণে কবি মৃত্যুবৰণ কৰিব পাৰে মৃত্যুবৰণ কৰি কবিয়ে সুখী অনুভৱ কৰিব ৰাইট সো হেকিনে আৰু তোমালোকে এডৰ লিখিবা যে we understood that the poet deeply loves his country ঠিক আছে কবি নিজৰ দেশক গভীৰভাৱে ভাল পায় he praises its beauty bravery of its people and expresses his willingness to sacrifice his life for it the poem shows strong patriotism and pride in one's homeland ঠিক আছে patriotism ঠিক আছে I think এটো মই ভালকে pronounce কৰিব পৰা নাই but you know তোমালোকে ভালকে pronounce কৰিবা আৰু ঠিক আছে patriotism চাগে হ'ব maybe I don't know okay next 6 নম্বৰ তোমালোকক দিছে find out some examples of alliterations from the poem and write down in the space provided ঠিক আছে alliteration মনত আছে নে মই তোমালোকক চ্যাপ্টাৰ 1 ত শিকাইছিলো alliterationৰ বিষয়ে এই ভিডিওবিলাক যদি চোৱা নাই তেতিয়াহলে প্লেলিষ্টত ভিডিওবিলাক সজাই থোৱা আছে চাবা তোমালোকে ঠিক আছে alliteration মানে যেতিয়া দুটা বা তাতোধিক শব্দৰ আৰম্ভণিত সেম লেটাৰ থাকে আৰু হেবিলাকৰ সেম প্ৰনাউন্স কৰা হয় তেতিয়া আমি হেবিলাকক alliteration বুলি কওঁ উদাহৰণস্বৰূপে ইয়াত চোৱা ইয়াত ৰেয়াৰ rich and rare এ দুটা শব্দ আৰম্ভণিত কি হৈছে r লেটাৰ টু উচ্চাৰিত হৈছে ন ইয়াত f আছে ইয়াতো f আছে fresh and fair তো দুটাত f যেটো লেটাৰ আছে এটো উচ্চাৰিত হৈছে ৰাইট এটা আছে dear and rare I think ইয়াত ভুল হৈছে সোৱা dear and এক সেকেন্ড dear and
ৰেয়াৰটো নহ'ব ইয়াত কি হ'ব এক ছেকেণ্ড ৰখা মই চেক কৰি আছোঁ ৱেইট ইয়াত তোমালোকে হেৰি বুলি লিখিব পাৰা ডেয়াৰ এণ্ড ডিভাইন ঠিক আছে ইয়াত যেহেতু ছন্দ মিল থকা কোনো দৰকাৰ নাই তোমালোকে ডিভাইন বুলি লিখিবা ঠিক আছে ডিভাইন ঠিক আছে ইয়াত তোমালোকে ৰেয়াৰ নিলিখি ডিভাইন লিখি দিবা কাৰণ এই যে কনসোনেন্ট আছে এটো সেম থাকিব লাগিব ঠিক আছে নেক্সট সোয়া নেক্সট আছে 7 তোমালোকক দিছে 7 এর 8 তোমালোকক দিছে the poem has used a few adjectives to describe his native land ঠিক আছে কবি নিজৰ দেহক বৰ্ণনা কৰিব কাৰণে কিছুমান এডজেক্টিভ ইউজ কৰিছে ঠিক আছে এডজেক্টিভ মানে কি এডজেক্টিভ মানে দুখ গুণ অৱস্থা পৰিমাণ এবিলাক বুজোৱা শব্দ ঠিক আছে ৰাইট the adjectives in the space provided এই খালি জায়গা তোমালোকক কবিতাটোত দিয়া এডজেক্টিভ বিলাক লিখিবলৈ দিছে তো কবিতাটোত এই এডজেক্টিভ বিলাক আছে rich rare fresh fair and dare okay students so ধুনিয়া কৰি তোমালোকে লিখি লবা এডজেক্টিভ বিলাক ইয়াত চোৱা কি কৈছে ইয়াত দিছে now write a few sentences using the words you have listed above to describe the poet's native land ঠিক আছে কবি নিজৰ দেহক বৰ্ণনা কৰিবৰ কাৰণে এই যে ওপৰত তোমালোকে হেৰি কৈছা ওয়ার্ড বিলাক লিখিছা এই বিলাকে তোমালোকক কেটামান সেন্টেন্স লিখিবলৈ দিছে তো তোমালোকে এটো লিখিবা the poet's land is rich rare fresh and fair it is a dear place he deeply loves and values ঠিক আছে তো এটো তোমালোকে ধুনিয়া কৰি লিখিবা b2 ঠিক আছে তাৰ পিছত আছে 8 তোমালোকক দিছে we can show love and respect for our country in our daily life by doing small acts like the ones mentioned below ঠিক আছে তো আমি দৈনন্দিন কৰা কাম কাজৰ জৰিয়তে আমি যে নিজৰ দেহক ভাল পাও নিজৰ দেহক যে আমি ৰেসপেক্ট কৰো আমি যে নিজৰ দেহৰ উন্নতি চাও হেতু শো কৰিবৰ কাৰণে আমি দৈনন্দিন কিছুমান কাম কাজ কৰিব পাৰি তেনেকুৱা কাম কাজ তোমালোকক তালিকা বনাবলৈ দিছে সো ইয়াত কি কৈছে হেল্পিং টু কিপ the park roads schools office etc clean next হৈছে যে conserving electricity by turning off lights and fans when not in use ঠিক আছে কি কৈছে চোৱা now add a few such acts to the list and write down in the space provided ঠিক আছে স্টুডেন্টস তো ইয়াত ছয় দুটা হেৰি দিছে সেন্টেন্স দিছে ইয়াত কৈছে যে আমি আমাৰ সোপা আমাৰ রুটস স্কুল অফিস এবিলাক ক্লিন কৰি ৰাখি আমি নিজৰ দেহক যে ভাল পাওঁটো শো কৰিব পাৰি কাৰণ এবিলাক ক্লিন কৰি ৰাখিলে বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা হৈ থাকিম ন সুৰক্ষিত হৈ থাকিম ইট মিন্স কি এবিলাক কৰিলে আমি নিজৰ দেহক যে ভাল পাওঁটো দেখুৱা হ'ব ন আৰু ইলেক্ট্ৰিসিটি যদি আমি সেভ কৰো উদাহৰণস্বৰূপে আমি যেতিয়া ইউজ নকৰো তেতিয়া যদি বাল্ব ফ্যান এবিলাক বন্ধ কৰি থৈ দিও তেতিয়া ইলেক্ট্ৰিসিটি সেভ হ'ব তাৰ মানে কি আমাৰ দেহৰ সম্পদ সেভ হৈ থাকিব সুৰক্ষিত হৈ থাকিব ৰাইট সো ইয়াত কি হ'ব ইয়াত নিজৰ দেহক ভাল পোৱা দেখুৱা হ'ব শো কৰা হ'ব ৰাইট তো তোমালোকক কি কৈছে ইয়াত তোমালোকক এনেকুৱা দৈনন্দিন জীৱনত আমি কৰা যোনবিলাক কাম কৰিম নিজৰ দেহক যে ভাল পাও দেখুৱাব পাৰি তেনেকুৱা কিছুমানৰ কামৰ এটা লিষ্ট বনাবলৈ দিছে ওকে স্টুডেন্টস সো লেটস make the list তোমালোকে আনসার লিখিবা যে planting trees and protecting the environment ঠিক আছে আমি উদ্ভিদ ৰোপণ কৰি আমি যে পৰিবেশক প্ৰটেক্ট কৰিম তেতিয়া হলে আমাৰ দেশৰ উন্নতি হ'ব আমাৰ দেশৰ উন্নতি কৰা মানে কি আমি দেশক ভাল পাও ৰাইট নেক্সট আছে following traffic rules and encouraging others to do the same ঠিক আছে আমি ট্ৰাফিক ৰুল ফলো কৰিব লাগে যাতে you know যাতে হেৰি হৈ থাকে আৰু ডিসিপ্লিন হৈ থাকে আৰু ঠিক আছে আমাৰ দেশখন নেক্সট আছে যে ৰেসপেক্টিং ন্যাশনাল সিম্বলস লাইক দা ফ্ল্যাগ এন্ড অ্যানথেম ঠিক আছে অ্যানথেম ওকে সো এটা তোমালোকে ধুনিয়াকৈ লিখিবা আখৰবিলাক একেবাৰে ডাঙৰ ডাঙৰ হয় সেইকাৰণে ইমান ডাঙৰ দেখা গৈছে বাট দা আনসাৰ ইজ ভেৰি শৰ্ট ছাত্ৰ-ছাত্ৰীসকল এতিয়া 9 নম্বৰত চোৱা তোমালোকক দিছে লিসেন টু দ্য টেক্সট ৰিড আউট to you by your teacher as you listen write down the answers in the given spaces beside the questions ঠিক আছে তো তোমালোকে চাবা তোমালোকৰ চেপ্টাৰটোৰ একেবাৰে লাষ্টত এটা প্যাৰাগ্ৰাফ দিয়া আছে ঠিক আছে হেতু কোনো ধৰণৰ কোৱেশ্চন নহয় হেত হেৰি ভোগেশ্বৰী ফুকননিৰ বিষয় দিছে ঠিক আছে আৰু কোৱাইট মানে
কোৱাইট ইণ্ডিয়া মুভমেণ্ট সেইবিলাকৰ বিষয়ে দিছে আৰু তো হয়তো তোমালোকৰ শিক্ষকে পঢ়ি থাকোঁতে তোমালোকক শুনিবলৈ দিছে আৰু তাৰপিছত যে কিছুমান প্ৰশ্ন দিছে চাবা কিতাপত সেই প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ দিছে চোৱা প্ৰথম প্ৰশ্নটো হৈছে যে হুৱেৰ ৱাজ ভোগেশ্বৰী ফুকনানী বৰ্ণ ভোগেশ্বৰী ফুকনানীৰ জন্ম ক'ত হৈছিলে অসমৰ নগাঁও জিলাত হৈছিলে ন উত্তৰ লিখিবা ভোগেশ্বৰী ফুকনানী ৱাজ বৰ্ণ ইন এ ন'বল অসম ফেমিলি অফ নগাঁও ঠিক আছে নেক্সট আছে when did the quiet india movement start ঠিক আছে quiet india movement কেতিয়া আৰম্ভ হৈছিলে the answer is the quiet india movement started in 1942 okay next question to হৈছে যে when did ভোগেশ্বৰী ফুকনানী died ভোগেশ্বৰী ফুকনানীৰ জন্ম মৃত্যু কেতিয়া হৈছিলে ঠিক আছে আনসার লিখিবা ভোগেশ্বৰী ফুকনানী died on September 20 1942 তাৰমানে যোনটো চনত হেৰি হৈছিলে কোৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হৈছিলে সেইটো চনতে কি হৈছিলে ভোগেশ্বৰী ফুকনানী মৃত্যু হৈছিলে ঠিক আছে নেক্সট দ তোমালোকক দিছে গেছ হোৱাট আই এম তোমালোকক গেছ কৰিবলৈ দিছে মই কোন তাৰমানে নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া ভাৰতৰ যিটো জাতীয় পতাকা আছে সেইটোৱে মানে কৈ আছে যে আই এম দ্য চিম্বল অফ মাইট এণ্ড লাইট of unity and freedom that flies high. The wheel in my heart represents progress, courage, peace, and prosperity in 3 colors. Now, write what I am in the space given below. That Indian flag ko ase moi kun mor naam koa to tomloke ki likhiba yat national flag of India thik ase bharotor jatiyo pataka right so ya তোমালোকক কৈছে ড্ৰ এণ্ড কালাৰ মি জাতীয় পতাকা কৈ আছে যে ড্ৰ এণ্ড কালাৰ মি ওকে সো তোমালোকে ইয়াত জাতীয় পতাকা ধুনীয়াকৈ লিখি দিবা মই ইয়াত সিধা পতাকা লিখিছো আৰু তোমালোকে যদি বতাহত উৰি থকা পতাকা লিখিব বিচাৰা ঠিক আছে এনেকৈ যে থাকে এনেকৈ বতাহত উৰি থাকে সেইটো ষ্টাইলটো তোমালোকে লিখিব পাৰা ঠিক আছে ইয়াত তোমালোকে হেইটো দিবা অহুক চক্ৰটো দিবা ঠিক আছে ওকে সো তোমালোকে ধুনীয়াকৈ পতাকাটো লিখিবা ওপৰত তোমালোকে গৰুৱা ৰং দিবা মাজত বগা হাতলৰ সেউজীয়া ৰংটো থাকিব তোমালোকে জানাই বাহৰ ৰংটো তোমালোকে ব্ৰাউন কালাৰৰ দিবা ওকে ওপৰত টুপি এটা দিবা যাতে অলপ দেখাত যাতে অলপ ভাল দেখা যায় ওকে সো আই হোপ তোমালোকে বুজি পাইছা ওকে সো বলা নেক্সট কি আছে চাও ইয়াত তোমালোকক 11ত কৈছে উই টেক প্ৰাইড ইন আৱাৰ নেশ্যনেল ফ্লেগ historical monuments etc write the names of a new historical monuments of Assam in the space given below ঠিক আছে তো অসমৰ তোমালোকক কিছুমান যিবিলাক হিষ্টৰিকেল মনুমেন্টছ আছে অৰ্থাৎ কৃতিচিহ্ন যিবিলাক আছে ঠিক আছে সেইবিলাকৰ নাম লিখিবলৈ দিছে তো তোমালোকে উত্তৰত লিখিবা ৰংগড় কাৰেংগড় ওকে তলাতলগড় কামাখ্যা টেম্পল শিৱসাগৰ শিৱদৌল ঠিক আছে এণ্ড অগ্নিগড় ওকে একেবাৰে ইজি হয় ৰাইট সো তোমালোকে ধুনীয়াকৈ তোমালোকে লিখিবা ইয়া তোমালোকক হেৰি দিছে লেটাৰ এটা দিছে কৈছে যে নাও ৰিড দা ফলোইং লেটাৰ তলত দিয়া এই লেটাৰটো চিঠিটো তোমালোকক পঢ়িবলৈ দিছে ইয়াত চোৱা ডিয়াৰ জেনিশা ঠিক আছে জেনিশালৈ চিঠি লিখিছে কোনে লিখিছে পিহুৱে লিখিছে কি কৈ লিখিছে পিহু হেৰিত গৈছিলে ক'ত গৈছিলে এক সেকেন্ড ৰখা চৰাইদেউ গৈছিলে চৰাইদেউ ভিজিট কৰিবলৈ গৈছিলে আৰু হেতুকলৈ চিঠি লিখিছে চিঠিটোত হেৰি কৈছে পিহুৱে কৈছে হাউ আৰ ইউ ওকে How are you? অর্থাৎ তুমি কেনে আছা? I am fine here. মই ঠিকই আছো. I hope you all are doing well. I am very happy to receive your letter today. I was thinking of writing to you about my recent visit to a place of importance. I went to visit Charaideu Moidam with my parents. It has been included in the UNESCO World Heritage Site. It is matter of pride for all of us. You must visit Charaideu Moidam. I am winding up for today. Wish you good health. Okay. So ebuli koi Pihu চিঠি লিখা শেষ কৰিছে your loving friend Pihu. Okay students. So এবাৰ তোমালোকক প্ৰশ্ন কৰিছে সেইকাৰণে মই মানে হেৰিটো পঢ়ি দিছো আৰু চিঠিটো পঢ়ি দিছো so that তোমালোকৰ কাৰণে যাতে ইজি হৈ যায়. So ইয়াত কি কৈছে? ইয়াত কৈছে যে now find out who the writer of the letter is and what the matter of pride is that the writer is talking about. Is
Is that, yes, is that the writer is talking about? Write your answer in the space provided below. Yat chua yat tumalokok koise the writer of the letter Pihu. Moi tumalokok kolue already no je Pihuer city kon likhise to writer jon kun Pihu. Next matter to ki jontur karone ami proud feel kora dorkar hetu ki matter bihoy to ki bihoy to hoise je Soraideo Moidamor kotha UNESCO include kora ase thik ase. So tumaloke likhiba je Soraideo Moidam has been included in the UNESCO World Heritage Site list. Okay, World Heritage Site list ot ki ase amar Soraideo Moidamor naam ase. It means ki tamne etuk le proud feel koribo lage, right? So tumaloke dhuniya ko likhi loba. Next, Bartumalokuk say write a letter to your friend telling him or her about your visit to a place. While writing the letter, you should remember the following points. ठीक है? तुमालोकर friends लोग city को लिखी बोले दिसे. जोंटू city माने तुमालोक जे कोरबाले visit करी बोले गइसले हेतु बिहे लिखी बोले दिसे. तुमालोके कोरबाले visit करी बोले गले visit ऊपर आही. তাত যে এক্সপেৰিয়েন্স পাইছা হেখিনিৰ ওপৰত তোমালোকক চিটি লিখিবলৈ দিছে আৰু চিটিত এইবিলাক পইণ্টছ তোমালোকক ইনক্লুড কৰিবলৈ দিছে সন্নিবিষ্ট কৰি লিখিবলৈ দিছে তো তোমালোকে এটো লিখিবা যে মানে তাৰিখটো আগতে লিখিবা 26th May 2025 তাৰ পিছত টু লিখিবা মানে কালো চিটিটো লিখি আছে তাৰ নাম লিখিবা অঞ্জলি তাৰ পিছত লিখিবা ডিয়াৰ অঞ্জলি জালৈ চিটি লিখি আছে তাৰ নামটো তুমি এটো লিখিবা ডিয়াৰ অঞ্জলি মৰমৰ অঞ্জলি আই হোপ ইউ আৰ ডুইং ওয়েল মই আশা কৰো তোমালোক ভালেই আছা বা ঠিকই জি কৰি আছে সব ঠিকই কৰি আছে মানে ভালে আছে আৰু হেতুকে বুজাই নৰমালি এনে টু ডু মানে কৰা বাট ভালে থকাৰ কথা কৈছে আই থিংক সো আই হোপ ইউ আৰ ডুইং ওয়েল মই আশা কৰো তোমালোক ভালে আছে ঠিক আছে আই ওয়ান্টেড টু tell you about my recent visit to Soraideo in Assam. It is a historic place known for its ancient moidams, burial mounds for the Ahom kings. The site is peaceful, beautiful, and full of history. It's even proposed as a UNESCO World Heritage Site. Okay, so tomoloke city to likhiba tar bisot tomoloke likhiba I really enjoyed the trip and thought you would love it too. Do visit if you get the chance. Your friend Tia. Tomoloke nijor naam likhiba ঠিক আছে যেটো টিআই সিটি kon লিখিছে ইয়াত মানে মই টিয়া নাম এনে লিখি দিছো মোৰ নাম টিয়া নহয় মই লৰা হয় টিয়া জনী ছোৱালী নাম হয় ঠিক আছে সো তোমালোক নিজৰ নাম লিখিব লাগিব আৰু ঠিক আছে okay yet so tomolokuk dise let's read the conversation between Zenisha and her grandmother to Zenisha and her grandmother মাজত কথোপকথন চলি আছে কথা বতৰা চলি আছে ঠিক আছে তোমালোকে এখিনি পঢ়িবা grandma my friend P who went to Soraideo Moidam did she we will also go to Soraideo Moidam এবিলাক মই পঢ়িবলৈ নাযাব যেহেতু ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ঠিক আছে এক সেকেন্ড ৰখা চাই আছো ভিডিওটো বহুত দীঘল হৈ গল ঠিক আছে সো তোমালোকে এবিলাক পঢ়িবা আৰু পঢ়ি তোমালোকক মানে এই যে পিহু আৰু সৰি পিহু নহয় একচুয়ালি ছোৱালীজনীৰ নাম হৈছে জেনিশা ঠিক আছে জেনিশা আৰু তাৰ দাদি বা গ্ৰেণ্ডমাৰ মাজত যেটো কথোপকথন চলিছে হেতুক তোমালোকক মানে কন্টিনিউ ৰাখিবলৈ কৈছে এজনক এই ছোৱালীজনী ৰোল প্লে কৰিবলৈ দিছে আন এজনক গ্ৰেণ্ডমাৰ ৰোল প্লে কৰিবলৈ দিছে আৰু ৰোল প্লে কৰি এই যে কথা বতৰা চলি আছিল হেখিনি কন্টিনিউ ৰাখিবলৈ দিছে ওকে সো আই হোপ তোমালোকে এখিনি বুজি পালা তো কৰিবা তোমালোকে ৰোল প্লে কৰিবা কথোপকথন মানে ইংলিশত টকিং কৰিবা আৰু এজনে আনজনৰ হতে ঠিক আছে সো এতিয়া ফৰদিনত তোমালোকক দিছে অৰ্ক ইন গ্ৰুপস তোমালোকক দলীয়ভাৱে কাম কৰিবলৈ দিছে তাৰ পিছত দিছে ডিসকাস এন্ড ফাইন্ড আউট দ্য নেমস অফ এ ফিউ হিষ্টৰিকেল মনুমেন্টস এন্ড এ ফিউ places of importance of Assam okay তাৰপিছত দিছে after the discussionৰ পিছত আলোচনাৰ পিছত write the names and the information that you have know about the historical monuments and the places of importance of Assam ঠিক আছে তো যেহেতু ভিডিওটো অলৰেডি বহুত দীঘল হৈ গল মই মানে হিমান নপঢ়ো আৰু হিমান বুজাবলৈ না যাও মানে অসমৰ যিবিলাক হেৰি পুৰণি কীৰ্তিচিহ্ন আছে এইবিলাকৰ নাম আৰু যিবিলাক ইম্পৰ্টেন্ট ঠাই আছে এইবিলাকৰ নাম তোমালোক লিখিবলৈ দিছে আৰু সেইবিলাকৰ বিষয়ে তোমালোকক অলপ লিখিবলৈ দিছে তো মই প্ৰথমে লিখিছো হিষ্টৰিকেল মনুমেন্টস বিলাক অৰ্থাৎ যিবিলাক পুৰণি কীৰ্তিচিহ্ন আছে সেইবিলাকৰ নাম মই প্ৰথমে লিখিছো ৰংগৰ নাম লিখিছো আৰু তাৰপিছত ৰংগৰ নাম বিষয় লিখি দিবা Asia's oldest amphitheater in Shivsagar built by
দ্য আহোমছ ঠিক আছে এইটো লিখিবা নেক্সট আছে কাৰেংঘৰৰ বিষয়ে তোমালোকে লিখিবা ৰয়েল প্লেচ অফ দ্য আহোম কিং এট চৰাইদেউ গড়গাঁও ঠিক আছে নেক্সট আছে তলাতল গড় এ 7-storied military base of the Ahom era in Sibsagar. Okay, next is places of importance. Kaziranga National Park বিষয়ে লিখিবা famous for one horn rhinos ঠিক আছে next লিখিবা Majuli Island world's largest river island and cultural center ঠিক আছে next তিনি দি লিখিবা Kamakhya temple a famous Hindu temple in Guwahati ঠিক আছে next আছে 15 তোমালোকক দিছে let's say these words aloud and notice the pronunciation of s in sheep sh in fresh and ch in rice ঠিক আছে তো আমি s ক পটামছৰ দৰে উচ্চাৰণ কৰো ঠিক আছে sh ক আমি এক সেকেন্ড ৰখা আমি s ক পটামছৰ দৰে উচ্চাৰণ কৰো তাৰ পিছত আমি sh ক এইটোৰ দৰে উচ্চাৰণ কৰো তালিবাহৰ দৰে আৰু আমি ch ক কি কৰো পটামছৰ দৰে উচ্চাৰণ কৰো ঠিক আছে এত মই তোমালোকক উচ্চাৰণ কৰা বা প্ৰনাউন্স কৰা শিকাবলৈ চেষ্টা কৰিছে ঠিক আছে সোৱা সেভ ফ্ৰেশ এন্ড ৰিচ ওকে ইয়াত সোৱা কি কৈছে নাও লেটস practice saying the following words correctly so sun see sew we share shine touch sense and is okay so এটা তোমালোকে পঢ়িবা এটা ইয়াত তোমালোকক দিছে টাং টুইস্টার টাইম ঠিক আছে ইয়াত 7 shy shark share shanky chocolate chips ঠিক আছে তোমালোকক এখিনি পঢ়িবলৈ দিছে যাতে তোমালোকে যাতে মানে ইউ নো ফ্লুয়েন্টলি যাতে পঢ়িব পাৰা তোমালোকৰ জিবাটো যাতে অলপ পাতল হয় ঠিক আছে হেকাৰণে দিছে আৰু এখিনি সোৱা হুল্লত কি দিছে লেটস লার্ন সাম গ্রামার এ তোমালোকক গ্রামার দিছে গ্রামাৰৰ বিষয় দিছে গ্রামার সেকশনত আমি আহি গলো তো সোৱা এট দিস সেজ নোটিস দ্য আন্ডারলাইনড ওয়ার্ড ইন দ্য ফলোইং লাইন ফ্রম দ্য পোয়েম ঠিক আছে তো তাৰমানে কি তাৰমানে তোমালোকক ইউ নো কবিতাটোৰ পৰা এটো লাইন দিছে ইয়াত দিয়া এটো চাবলৈ দিছে তো এটো কি হয় ফ্রিলি টু এডভার্ব হয় আমি সোৱা f r double e free to adjective হয় adjectiveৰ হৈতে আমি যেতিয়া ly লগ লগাই দিও তেতিয়া adverb লৈ হলনি হৈ যায় ঠিক আছে তো হেইটোই মানে তোমালোকক এড কৈছে here ly is added to the adjective free to make a new word freely is an adverb ঠিক আছে freely হৈছে এটা adverb আৰু free হৈছে adjective ঠিক আছে so ইয়াত সোৱা কি কৈছে ইয়াত তোমালোকক দিছে read the adjectives written in the box এই বক্সত দিয়া adjective বিলাক তোমালোকক পঢ়িবলৈ দিছে rare fresh fair dear divine and brave এবিলাক তোমালোকক পঢ়িবলৈ দিছে তাৰ পিছত সোৱাচোন কি কৈছে ইয়াত দিছে now add ly to each of them to make adverbs and write in the given space ঠিক আছে তো এই যে অ্যাডজেক্টিভ বিলাক আছে অ্যাডজেক্টিভ বিলাকৰ হৈতে ly লগ লগাই তোমালোকক এবিলাকক এডভাৰ্বলৈ নিবলৈ দিছে ঠিক আছে তো মই ধুনিয়াকৈ লিখিছো ইয়াত আছে ৰেয়াৰ ইয়াত হ'ব ৰিয়ালি ইয়াত আছে ডিয়াৰ ইয়াত হ'ব ডিয়াৰলি ইয়াত আছে ফ্ৰেশ ইয়াত হ'ব ফ্ৰেশলি ইয়াত আছে ডিভাইন ইয়াত হ'ব ডিভাইনলি ইয়াত আছে ফেয়াৰ ইয়াত ফেয়াৰলি হ'ব ব্ৰেভ আছে ব্ৰেভলি হ'ব ওকে সো এটোই বেলেগ একো নহয় এতিয়া সিট তোমালোকক কি কৈছে যে choose one adjective and the adverb formed by adding ly to it and make sentences using the adjective and the adverb okay so তোমালোকক এই যে ওপৰত দিছে adjective আৰু adverb বিলাক ইফালে adjective বিলাক আছে ইফালে আছে adjectives adverb তো তোমালোকক adverb ব্যৱহাৰ কৰি আৰু adjective ব্যৱহাৰ কৰি এটা কৈ সেন্টেন্স লিখিবলৈ দিছে ঠিক আছে সোৱা brave এটো কি হয় adjective হয় তো brave to এটো তোমালোকে লিখিবা brave to এটো সেন্টেন্স বনাবা যে the brave soldier protected his country next লিখিবা bravely তাৰমানে এটো adverb হয় ন the soldier fought bravely in the battle মানে কি যুদ্ধ ঠিক আছে তাৰ পিছত আছে 17 তোমালোকক দিছে project org ঠিক আছে এত কৈছে যে collect old magazine newspaper etc and cut out images that represent landscape food clothing and
cultural symbols of your native land. Now make a collage pasting these cutouts on a cardboard, display it in the classroom. ঠিক আছে এটো মানে তোমালোকে নিজে নিজে কৰিব লাগিব আৰু এটো পৰীক্ষাত কেতিয়াও নাহে কাহানিও নাহে এটো পৰীক্ষা ঠিক আছে পৰীক্ষা কাৰণে নহয় এটো যেটো প্ৰজেক্ট হয় প্ৰজেক্ট বিলাক কেতিয়াও পৰীক্ষাত নাহে ওকে সো তোমালোকে এটো কৰিবা তথাপিও যদি পাৰা তোমালোকে হেৰি পুৰণি ম্যাগাজিন কালেক্ট কৰিবা নিউজ পেপাৰ কালেক্ট কৰিবা তাৰপিছত যি কৰিবলৈ দিছো কৰিবা বাট এটো পৰীক্ষাত নাহে পৰীক্ষা কাৰণে 0% ইম্পৰ্টেন্ট নহয় ঠিক আছে 0% ইম্পৰ্টেন্ট নহয় কাৰণ এটো পৰীক্ষাত কেতিয়াও নাহে আৰু তোমালোকে এটো নিজে নিজে কৰিব লাগিব তো নেক্সট সোচন কি আছে নেক্সট ইয়াত তোমালোকক দিছে যে ট্ৰান্সক্ৰিপ্ট অফ লিসনিং টেক্সট তো এইখিনি তোমালোকে পঢ়িবা ঠিক আছে এইখিনিৰ পৰাই তোমালোকক কিছুমান প্ৰশ্ন দিছে হেৰি বুগেশ্বৰী ফুকনানিৰ বিষয়ে প্ৰশ্ন দিছিল নহয় তেখেতৰ জন্ম কেতিয়া হৈছিল কোৱাইট ইণ্ডিয়া মুভমেন্ট কেতিয়া আৰম্ভ হৈছিল ঠিক আছে এইবিলাক ভিডিও দিছিল নহয় এইখিনিৰ পৰাই দিছিল ঠিক আছে মই কৈছিল নহয় দেখাই দিম ভিডিওটো শেষৰ ফালে তো এইখিনিৰ পৰাই দিছিল ঠিক আছে তো তোমালোকে এইখিনি কি কৰিব লাগিব পঢ়িব লাগিব ওকে সো আই থিংক ভিডিওটো এতিয়া শেষ কৰিলে ভাল হ'ব কাৰণ যেটো কোৱেশ্চন আনসাৰবিলাক ডিসকাস কৰা শেষ হৈ গল তোমালোকে যেটো 5 নম্বৰ চেপ্টাৰ আছে ন তাৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো ডেসক্ৰিপচনৰ পৰা চাব পাৰা আৰু বেলেগ চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে যিকোনো চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে ওকে সো ষ্টুডেন্টস আজি ভিডিওটো ইমানেই আছিল আজি ভিডিওটো চাবৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ